ইতিমধ্যে IBPS পাতিবলগীয়া RRBৰ অফিচাৰ স্কেল 1, স্কেল 2 আৰু 3 আৰু অফিচ এছিষ্টেণ্টৰ পদত নিযুক্তিৰ বিজ্ঞাপন ওলাইছে। আজিৰ ভিডিঅ'ত আমি স্কেল 1 আৰু অফিচ এছিষ্টেণ্টৰ অনলাইন পৰীক্ষাৰ কাৰণে কেনেদৰে প্ৰস্তুতি চলালে ভাল ফল পাব পাৰি সেই বিষয়ে আলোচনা কৰিম। তেনেহলে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত ছাত্ৰ-ছাত্ৰীয়ে কি কৰে, চাকৰিৰ খবৰ হয়তো কোনো DTP চেণ্টাৰ নাইবা কিতাপৰ দোকানৰ পৰা সংগ্ৰহ কৰে। কিন্তু আমি এটা কথা জনা উচিত যে এই DTP চেণ্টাৰ বা কিতাপৰ দোকানৰ পৰা সংগ্ৰহ কৰা বিজ্ঞাপনত সম্পূৰ্ণ খবৰখিনি নাথাকে। যিকোনো চাকৰিৰ পৰীক্ষা দিয়াৰ আগতে সম্পূৰ্ণ বিজ্ঞাপন পঢ়াটো অত্যন্ত দৰকাৰী। গতিকে পৰীক্ষাৰ প্ৰস্তুতিৰ প্ৰথম কাম হ'ল IBPSৰ ৱেবছাইটত গৈ সম্পূৰ্ণ বিজ্ঞাপনটো ভালদৰে পঢ়া। এনেদৰে পঢ়াৰ ফলত পৰীক্ষা প্ৰক্ৰিয়াৰ এটা সম্যক জ্ঞান আহৰণ হয়। পৰীক্ষাত ভাল ফল দেখুৱাবলৈ হ'লে পৰীক্ষাৰ সিলেবাছ আৰু প্ৰশ্নৰ পেটাৰ্ণ ভালদৰে বুজি লোৱাটো অতি দৰকাৰী। কি বিষয়ৰ প্ৰশ্ন আহিব, প্ৰশ্নৰ সংখ্যা কিমানটা থাকিব, কিমান নম্বৰৰ প্ৰশ্ন আহিব আৰু কিমান সময় দিয়া থাকিব, এই সকলোবোৰ কথা পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ সময়তে ভালদৰে জানি বুজি ল'ব লাগে আৰু সেইমতে পঢ়া শুনা আৰম্ভ কৰিব লাগে। RRBৰ স্কেল 1 অফিচাৰ আৰু অফিচ এছিষ্টেণ্ট দুয়োটা অনলাইন পৰীক্ষাই দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব, প্ৰিলিমিনাৰী আৰু মেইন। আমি যদি প্ৰিলিমিনাৰী পৰীক্ষাৰ সিলেবাছ চাওঁ তেনেহ'লে দেখা যায় ইয়াত দুটা বিষয় দিয়া আছে, ৰিজনিং আৰু মেথছ। দুয়োটা বিষয়ৰে 40টাকৈ মুঠ 80টা প্ৰশ্ন, 80 কুৱেশ্যনছ থাকিব আৰু প্ৰতিটো প্ৰশ্নতে 1 নম্বৰকৈ মুঠ 80 নম্বৰ থাকিব, 80 মাৰ্কছ। সময় দিয়া থাকিব 45 মিনিটছ। এইটো কম্পজিট টাইম, অৰ্থাৎ দুয়োটা বিষয়তে সমান সময় ল'ব লাগিব বুলি কোনো কথা নাই। পৰীক্ষাৰ্থীয়ে নিজৰ ইচ্ছামতে সময়খিনি দুয়োটা বিষয়ৰ মাজত ভগাই ল'ব পাৰিব। পৰীক্ষাৰ্থীয়ে এই দুয়োটা বিষয়তে পাছ কৰিব পাৰিলেহে মেইন পৰীক্ষাৰ কাৰণে নিৰ্বাচিত হ'ব। যিকোনো বেংকৰ পৰীক্ষাৰ কাৰণে ৰিজনিং আৰু মেথছ এই দুটা অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আমি যদি মেইন পৰীক্ষাৰ সিলেবাছ চাওঁ তেনেহ'লে দেখা পাওঁ ইয়াতো এই দুটা বিষয় অন্তৰ্ভুক্ত আছে আৰু অকল অন্তৰ্ভুক্ত থকাই নহয়, এই দুটা বিষয়ত বাকী বিষয়বোৰৰ তুলনাত বেছি নম্বৰ নিৰ্ধাৰণ কৰা আছে। 50 + 50 100 মাৰ্কছ, অৰ্থাৎ টোটেল 200 মাৰ্কছৰ ভিতৰত 100 মাৰ্কছ অকল ৰিজনিং আৰু মেথছতে দিয়া আছে। গতিকে এই দুটা বিষয় গুৰুত্ব সহকাৰে পঢ়াটো অতি প্ৰয়োজনীয়। ৰিজনিং ভালদৰে আয়ত্ত কৰিবলৈ হ'লে প্ৰেক্টিছৰ দৰকাৰ। তাৰ কাৰণে যিমান পাৰি সিমান মক টেষ্ট অনুশীলন কৰিব লাগে। প্ৰথম অৱস্থাত সময়ৰ কোনো সীমাবদ্ধতা নৰখাকৈ অনুশীলন কৰিব লাগে আৰু লাহে লাহে এটা নিৰ্দিষ্ট সময়সীমা বান্ধি লৈ সেই সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। মক টেষ্টৰ কাৰণে ভাল লিখকৰ কিতাপ কিনি লোৱা উচিত। তাৰ উপৰিও ইণ্টাৰনেটত উপলব্ধ ৱেবছাইটৰো সহায় ল'ব পাৰি। মেথছৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ'ল কেনেদৰে কম সময়ত শ্বৰ্টকাট মেথডত প্ৰশ্নৰ সমাধান কৰিব পাৰি। বেংকৰ পৰীক্ষাৰ কাৰণে যিবিলাক কিতাপ বা গাইডবুক ওলায় এইবিলাকত শ্বৰ্টকাট মেথড দিয়া থাকে যদিও এইখিনিয়ে যথেষ্ট নহয়। তাৰ কাৰণে ভাল লিখকৰ অকল মেথছৰ কিতাপ এখন কিনা অত্যন্ত প্ৰয়োজনীয়। মেইন পৰীক্ষাৰ আন বিষয়বোৰ হ'ল কম্পিউটাৰ নলেজ, জেনেৰেল এৱেৰনেছ আৰু ইংলিছ লেংগুৱেজ। ইংলিছৰ সলনি কোনোবাই ইচ্ছা কৰিলে হিন্দীৰ পৰীক্ষাও দিব পাৰে। ইয়াত আমি কুৱেশ্যন পেটাৰ্ণটো চালে দেখা পাওঁ কম্পিউটাৰত 40টা প্ৰশ্নৰ বিপৰীতে 20 নম্বৰ আছে। গতিকে পৰীক্ষাৰ্থীয়ে কম্পিউটাৰ বিষয়টোৰ ক্ষেত্ৰত কম সময়ত বেছি প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। অৱশ্যে আজিকালিৰ ল'ৰা ছোৱালীৰ কাৰণে কম্পিউটাৰৰ প্ৰশ্নৰ উত্তৰ কৰা কঠিন কাম নহয়। গতিকে এই বিষয়ত
বেছিকৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। জেনেৰেল এৱেৰনেছৰ ক্ষেত্ৰত পৰীক্ষাৰ তাৰিখৰ 15 দিনমানৰ আগলৈকে কমেও এবছৰৰ আপডেট ৰখাটো অতি দৰকাৰী। অৰ্থাৎ পৰীক্ষা যদি ছেপ্টেম্বৰৰ 15 তাৰিখৰ ভিতৰত হয় তেনেহ'লে ছেপ্টেম্বৰ 2020ৰ পৰা আগষ্ট 2021 লৈকে আপডেট ৰখাটো ভাল। তাৰ কাৰণে বিভিন্ন ৱেবছাইট, জাৰ্নেল ইত্যাদি পঢ়া উচিত। ইংলিছৰ কাৰণে যিখন গাইড বুক ওলায় সেইখনেই যথেষ্ট, বেলেগ আৰু কিতাপ পঢ়াৰ প্ৰয়োজন নাথাকে। বজাৰত বিভিন্ন প্ৰকাৰৰ আৰু বিভিন্ন লিখকৰ কিতাপ পোৱা যায়, কিন্তু সঠিক কিতাপৰ বাছনি কৰিব পৰাটোহে আচল কথা। সঠিক কিতাপৰ বাছনিয়ে পৰীক্ষাৰ প্ৰস্তুতিত 50% পৰিশ্ৰম লাঘৱ কৰে। কিতাপৰ উপৰিও আজিকালি ইণ্টাৰনেটত বহুতো ৱেবছাইট পোৱা যায় য'ত বিভিন্ন বেংকৰ পৰীক্ষাৰ বিষয়বস্তুসমূহ আলোচনা কৰা হয়। এনেধৰণৰ ৱেবছাইটৰ পৰাও সহায় ল'ব পাৰি। গোটেইকেইটা বিষয়ৰে মক টেষ্টৰ অনুশীলন কৰিব লাগে। তাৰ উপৰিও আগৰ পৰীক্ষাৰ প্ৰশ্নকাকত অনুশীলন কৰিব লাগে। মক টেষ্ট আৰু পুৰণি পৰীক্ষাৰ প্ৰশ্নকাকতৰ উত্তৰ কৰাৰ সময়ত লগত ঘড়ী ৰখা দৰকাৰ। মোবাইলত এলাৰ্ম দি আচল পৰীক্ষা দিয়াৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰি লৈ প্ৰশ্নকাকতৰ অনুশীলন কৰিব পাৰিলে যথেষ্ট সুফল পোৱা যায়। পৰীক্ষাগৃহত পৰীক্ষা দিয়াৰ সময়ত প্ৰথমে সহজ প্ৰশ্নৰ উত্তৰ কৰিব লাগে। টান প্ৰশ্ন পালে সময় নষ্ট নকৰি সেই প্ৰশ্নটো এৰি দি পিছত কৰাৰ কাৰণে মাৰ্ক কৰি থ'ব লাগে। এইখিনিত এটা মন কৰিবলগীয়া কথা হ'ল পৰীক্ষাৰ কাৰণে যিহেতু কম্পজিট টাইম ধৰি দিয়া থাকে, গতিকে আমি এটা বিষয়ৰ কেইটামান প্ৰশ্নৰ উত্তৰ কৰিয়ে অন্য এটা বিষয়লৈ জাম্প মাৰি সেই বিষয়টোৰ প্ৰশ্নৰ উত্তৰ কৰা আৰম্ভ কৰি দিব পাৰোঁ। কিন্তু এনে ভুল কেতিয়াও কৰিব নালাগে। অতি কমেও এটা বিষয়ৰ আধাতকৈ বেছি প্ৰশ্নৰ উত্তৰ কৰাৰ পিছতহে অন্য এটা বিষয়ত হাত দিব লাগে। উদাহৰণস্বৰূপে 40টা প্ৰশ্ন থাকিলে অতি কমেও 25টা প্ৰশ্নৰ উত্তৰ কৰাৰ পিছতহে দ্বিতীয় এটা বিষয়লৈ যাব লাগে। ঠিক একেদৰে কোনো এটা বিষয় সহজ পালেও একেবাৰতে গোটেইখিনি প্ৰশ্নৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিব নালাগে। সময়ৰ ক্ষেত্ৰত গোটেইকেইটা বিষয়তে এটা ভাৰসাম্য বজাই ৰখা দৰকাৰ। প্ৰথমে প্ৰতিটো বিষয়ৰে আধাতকৈ বেছি প্ৰশ্নৰ উত্তৰ কৰি উঠি তাৰ পিছত নিজৰ আটাইতকৈ কমফৰ্টেবল ছাবজেক্টটোৰ যিমান পাৰি সিমান প্ৰশ্নৰ উত্তৰ কৰা আৰম্ভ কৰিব লাগে আৰু তাৰ পিছতহে অন্য বিষয়বিলাকত যাব লাগে। উত্তৰ কৰোঁতে নিগেটিভ মাৰ্কছৰ কথাটোও মনত ৰখা উচিত। স্ক'ৰ বঢ়োৱাৰ স্বাৰ্থত কেতিয়াও যধে মধে প্ৰশ্নৰ উত্তৰ কৰিব নালাগে। প্ৰথমে জেনেৰেল এৱেৰনেছৰ পৰা আৰম্ভ কৰাটো ভাল বুলি ভবা হয়, কাৰণ ইয়াত উত্তৰ কৰোঁতে ভবা চিন্তাত বেছি সময় নষ্ট নহয়। উত্তৰ জনা থাকিলে কৰিব পাৰিব, নহ'লে কৰিব নোৱাৰে, এয়া চিধা কথা। আৰু প্ৰশ্নৰ ধৰণ দেখিয়ে গমো পোৱা যায় পৰীক্ষাত পাছ কৰিব নে নকৰে। জেনেৰেল এৱেৰনেছৰ পিছত কম্পিউটাৰ আৰম্ভ কৰিব লাগে। কম্পিউটাৰৰ ক্ষেত্ৰতো একে কথা, ইয়াতো বেছি ভবা গুণা কৰিবলগীয়া নাথাকে। কম্পিউটাৰৰ পিছত ৰিজনিং বা মেথছৰ যিকোনো এটা আৰম্ভ কৰিব লাগে। মেথছৰ ক্ষেত্ৰত সদায় শ্বৰ্টকাট মেথড এপ্লাই কৰিব লাগে। যিকোনো পৰিস্থিতিতে দীঘলীয়া মেথড এৰাই চলিব লাগে। যদি শ্বৰ্টকাট মেথড মনত পৰা নাই কিন্তু অংকটো পাৰিম যেনো লাগি আছে, তেতিয়াও অলপ ধৈৰ্য ধৰি হ'লেও সেই মুহূৰ্তত অংকটো নকৰি পিছত কৰিবৰ কাৰণে মাৰ্ক কৰি থ'ব লাগে আৰু পিছত সময় হ'লে কৰিব লাগে, নহ'লে ইয়াৰ ফলত বহুত সময় নষ্ট হয়। মুঠতে এটা কথা মনত ৰখা উচিত যে মেথছৰ ক্ষেত্ৰত শ্বৰ্টকাট মেথডৰ বিকল্প নাই। একেবাৰে শেষত ইংলিছৰ উত্তৰ কৰিব লাগে। পৰীক্ষাগৃহত বাৰে বাৰে ঘড়ী চাই সময় নষ্ট কৰিব নালাগে আৰু যিমান সময় বাকী থাকে তাক প্ৰশ্নৰ সংখ্যাৰে হৰণ কৰি কৰি এভাৰেজ উলিয়াই থকাৰো প্ৰয়োজন নাই। যদি 10 মিনিট সময় বাকী আছে আৰু 10টা প্ৰশ্নৰ উত্তৰ কৰিবলগীয়া আছে, তাৰ অৰ্থ এইটো নহয় যে প্ৰতিটো প্ৰশ্নতে 1 মিনিটকৈ সময় লাগিব, কাৰণ নিশ্চিতভাৱে কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁতে বেছি সময় লাগে আৰু কিছুমান কম সময়তে উত্তৰ কৰিব পাৰি। গতিকে ঘড়ী চাই চাই সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। আশা কৰিছোঁ এইখিনি সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ কথাই পৰীক্ষাৰ্থীসকলক অলপ হ'লেও পৰীক্ষাৰ প্ৰস্তুতি চলোৱাত সহায় কৰিব।